কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শত কোটি বাৰ একো কৰোঁ প্ৰণাম তোহাৰী চৰণকো ৰেণু শত কোটি বাৰ একো কৰোঁ প্ৰণাম যুগদ্ৰষ্টা যুগস্ৰষ্টা কৃপালু জগতগুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মোৰ সমতিয়ে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। শংকৰেহে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰৰ বিনে নাহি আন ইহকালে পৰকালে শংকৰেহে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ ৰাম শংকৰক স্মৰি যাওক প্ৰাণ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱৰাম জয় জয়তে পুনশ্চবাৰ আজিৰ এই পবিত্ৰ পুণ্যধাম নামঘৰত উপবিষ্ট জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা মাতৃসকল দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনাসকল আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী মইনা সবাৰো শ্ৰীচৰণত মান্য অনুসাৰে ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আজিৰ এই পবিত্ৰ পুণ্যধাম নামগৃহত আমি সমস্তজনা একত্ৰাপিত হোৱাৰ মূল উদ্দেশ্য যে কৃপালু গুৰুজনাৰ এক দৰ্শন জীৱ তৰণৰ একমাত্ৰ উপায় গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম গুণ যশ লীলামালা পৰিৱেশন ৰূপত ভাওনা আজিৰ মঞ্চত গৰুৰ ধ্বজ শিল্পী সমাজ শিৱসাগৰৰ দ্বাৰা পৰিৱেশন হ'ব আৰু এই পৰিৱেশনৰ বাবে মূল কাণ্ডাৰী হিচাপে অৰ্থাৎ সেৱকী হিচাপে ভাস্কৰজ্যোতি দাস বাপৰ পৰিয়াল তথা তেৰাৰ আইগৰাকীৰ ইচ্ছা আৰু লগতে তেৰা সমস্তৰ সুযোগ্য সন্তান ৰিয়ান ভাস্কৰৰ প্ৰথম বৰ্ষ জন্মবাৰ্ষিকী ইয়াৰ লগত সংগতি ৰাখি তেৰা সমস্তই দিনৰ ভাগত কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত পাঠ আৰু পৰ্যালোচনা আৰু ৰাতিলৈ অৰ্থাৎ সাম্প্ৰতিক সময়ত মহাপুৰুষীয়া নাট ভগৱত দৰ্শন মঞ্চস্থ কৰাৰ ইচ্ছা কৰি তেৰা সমস্তই এই মহান আয়োজন কৰিছে আৰু আমি সমস্তজনা সৌভাগ্যৱন্ত যে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম গুণ যশ লীলাচৰিত শ্ৰৱণ কীৰ্তন দৰ্শন এই মহান ভক্তিৰ মাধ্যমেৰে আমি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ।
আৰু যদিও আমাক অৰ্থাৎ আমি মূৰ্হমতীক এক মহান দায়িত্ব অৰ্পণ কৰিছে যে ভাওনাৰ দৰে এক মহান কাৰ্যসূচী উদ্বোধন কৰিব লাগে, আচলতে এইটো সম্ভৱ নহয় আমাৰ পক্ষে। আমি মূৰ্হমতী হ'ব লাগিছিল আচলতে ভাওনাৰ বাবে আয়োজন কৰা যি মঞ্চ, এই মঞ্চভাগৰ উন্মোচন, উদ্বোধন। বাৰু যাই কি নহওক, আমি মূৰ্হমতী হৈও এই মহান দায়িত্ব পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। আৰু গৰুড়ধ্বজ শিল্পী সমাজৰ হয়তো মুখ্য ব্যক্তি ভাওনা মহীয়ান প্ৰাণজিৎ বাপজনাও আমাৰ মাজত আছে। তেৰা ইতিমধ্যে আমাৰ সেউকী পৰিয়ালটো সুন্দৰভাৱে শিল্পী দলটিৰ তৰফৰ পৰা সম্বৰ্ধনা আগবঢ়াই গৈছে, আপোনাসৱৰ জ্ঞাত। তেৰাই ভগৱান ৰামৰ চৰিত্ৰ সুন্দৰভাৱে ৰূপায়ণ কৰি অসমত জনমানসত সুন্দৰভাৱে সেই ভগৱান চৰিত্ৰৰ মাজেৰে নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে সক্ষম হৈছে। আমি তেৰাৰ লগতে তেৰাৰ শিল্পীবৃন্দৰ চৰণ কমলতো ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ভাওনাৰ বিষয়ে আচলতে ক'বলৈ যোৱাটো যথেষ্ট টান বিষয়, আৰু আমি যিহেতু ভাগৱতৰ লগতহে বিশেষভাৱে জড়িত হৈ থকা হয়, ভাওনাৰ লগত বৰ বিশেষভাৱে আমি জড়িত নহয়। তথাপিতো উদ্যোক্তা তথা সেউকী বাপজনে আমাৰ হয়তো যাদৱ বাপজনাৰ কথামতেই আমি মূৰ্হমতীক এই গধুৰ দায়িত্ব অৰ্পণ কৰিছে। তথাপিতো গুৰুজনাৰ দৰ্শন যিহেতু আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি, গতিকে আজ্ঞাপৰ ভক্তি আমি আপোনা হ'ব মহামহন্তৰ দ্বাৰা যি আজ্ঞা হৈছে আজ্ঞা পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। ভাওনাৰ বিষয়ে ক'ব পৰা আমাৰ শক্তি নাই, তথাপিতো ভাওনাৰ লগত প্ৰাসংগিক বুলি আমাৰ ভাৱনা হোৱা দুই এটি কথা সময়ৰ প্ৰতি লক্ষ্য ৰাখি 10-15 মিনিটমানৰ ভিতৰত আমি মূৰ্হমতীৰ ওপৰত অৰ্পণ কৰা দায়িত্বভাগী আমি পালন কৰিবলৈ চেষ্টা কৰা হ'ব। আৰু এইখিনি সময়ত আমি যি প্ৰাসংগিক যেন লগা কথা অৱগত কৰা যাব, সেই কথাখিনিয়ে যদি কাৰোবাৰ অন্তৰাত্মাত হৃদয়ত চুই যায়, ব্যক্তিগতভাৱে যাতে সেই বিষয়বস্তু কোনেও গাত পাতি নলৈ আমি মহা অকিঞ্চনক দাসৰো দাস এনেহেন ভাবি আপোনাৰ সবৰ চৰণ কমলত এক কণিকা ঠাই দিব। সবাৰো শ্ৰীচৰণত পুনশ্চ আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। প্ৰথম কথা হ'ল ভাওনা। আজিৰ সাম্প্ৰতিক সময়ত ভাওনা বুলি কোৱাৰ লগে লগে যি ধৰণৰ এক চিন্তাধাৰাৰ আমাৰ মনৰ মাজত সোমাই আছে, হয়তো গুৰুজনাৰ দৰ্শন তেনে কিন্তু নাছিল। তাৰ দৰ্শন আপোনা হ'বৰ জ্ঞাত। ভাওনা কাক বোলে, এই কথাষাৰ যদি আমাৰ সোধা যায় এজনে অন্যজনক, তেতিয়া হয়তো আমি মৌন হৈ ৰ'ব লগা হয় যে ভাওনানো প্ৰকৃততে কাক বোলে। ভাওনা শব্দৰ মাজতেই তাৰ অৰ্থ নিহিত হৈ আছে যে ভাওনা হ'ল ভাও দেখি সৰ্বজনৰ মিলয় ভাৱনা, তাকে বোলে ভাওনা। যদি আজি মঞ্চস্থ কৰিবলৈ বিচৰা গৰুড়ধ্বজ শিল্পী সমাজৰ দ্বাৰা ভগৱত দৰ্শন, এই ভাওনাভাগীৰ যি চৰিত্ৰ ৰূপায়ণ কৰিব একোজন শিল্পীয়ে, অভিনেতাই, তেতিয়া সেই শিল্পীবৃন্দৰ বা সেই ভাৱৰীয়াজনৰ অভিনয়ত ভাৱত যদি সমস্তজনাৰে মত এক নহয়, তেতিয়াহ'লে সেয়া কেতিয়াও ভাওনা হ'ব নোৱাৰে। যদি সমস্তজনাৰ মন, সমস্তজনাৰ চিন্তা হৃদয়ত এক ভাৱনাত স্থিৰ হয়, অৰ্থাৎ যিজনাই আজি পৰীক্ষিতৰ ভাৱত ভাও দিব, যিজনাই আজি শোকগুৰুৰ ৰূপত ভাও কৰিব, সেই শোকগুৰুৰ ৰূপত ভাও কৰা ভাৱৰীয়াজনৰ ভাৱত
সমস্তজনাৰে মন যদি একমুখে প্ৰকাশিত হয় যে প্ৰকৃততে ভাগৱতে কোৱা শোকগুৰুৰ চৰিত্ৰ এনেকুৱাই হ'ব লাগে। প্ৰকৃততে ভগৱত দৰ্শন ভাওনা ভাগীয়ে উপস্থাপন কৰিব বিচৰা গুৰুজনাৰ যি মনস্তাত্ত্বিক দৰ্শন প্ৰকৃততে আজিৰ ভাওনা ভাগীৰ দৰে হ'ব লাগে। যদি সকলোৱে একমুখে স্বীকাৰ কৰে তেতিয়াহ'লে আমি জানিম যে তাৰ নামেই হ'ল ভাওনা। আৰু যদি ইয়াৰ পৰা আমি যেতিয়া দৰ্শকসকল উঠি যাওঁতে যে কিনো ভাও পাতিলে একো বুজিয়ে নাপালোঁ, কিনো ভাও পাতিলে অকণমানো ভাল নালাগিল, এনেকুৱা ভাৱনাযুক্ত হৈ যদি এজন এজনকৈ দৰ্শক এই স্থান ত্যাগ কৰে তেতিয়া সেয়া কেতিয়াও ভাওনা হ'ব নোৱাৰে। এই দৰ্শন হ'ল ভাওনা। আৰু সেই ভাওনা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৰ্বপ্ৰথম প্ৰকাশ কৰিছিল চিহ্ন যাত্ৰা, য'ত কোনো সংলাপ ব্যৱহাৰ হোৱা নাছিল, য'ত আছিল কেৱল সপ্ত বৈকুণ্ঠৰ আৰ্হি চিত্ৰপটত অংকন কৰা। আৰু তাকে দেখি সমস্তজনাৰে মন পুলকিত হৈছিল, সমস্তজনাৰে হৃদয়ত কৃষ্ণ ভক্তি কৃষ্ণ প্ৰেম জাগৃত হৈছিল, যাৰ দৰ্শন শাস্ত্ৰৰ মাধ্যমেৰে আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ যে এগৰাকী মাছ বিক্ৰী কৰিবলৈ যোৱা পোহাৰীয়ে কৃপালু গুৰুজনাৰ সেই চিহ্ন যাত্ৰা ভাওনাৰ দৰ্শন কৰাৰ পাছত তেৰাই যে মাছ বিক্ৰী কৰিবৰ বাবে শিৰত এটা পাচিত মাছ লৈ গৈছে, এই কথাটো তেওঁ 7 দিন 7 ৰাতি সম্পূৰ্ণ ৰূপত পাহৰি গ'ল। আৰু 7 দিন 7 ৰাতি সেই মাছ স্বাভাৱিকতে গেলিবলৈ ধৰে, কিন্তু কৃপালু গুৰুজনাৰ কৃপাৰ বশত ভগৱন্তৰ কৃপাৰ বশত সেই মাছ কিন্তু পুনৰ জীৱিত হৈছিল। গতিকে ভাওনাৰ মাহাত্ম্য যথেষ্ট। সেই মাহাত্ম্যক বুজিবৰ বাবে আমি প্ৰত্যেকজনে অন্ততঃ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। সাম্প্ৰতিক সময়ত যেনেধৰণে আমি ভাওনাৰ দৰ্শন বুজিবলৈ চেষ্টা কৰোঁ সেয়া হয়তো কৃপালু গুৰুজনাৰ ভাওনাৰ দৰ্শন নিশ্চয় নাছিল। যে কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, আমাৰ ভাওনা মহীয়ান প্ৰাণজিৎ বাবজনে সুন্দৰভাৱে সম্বৰ্ধনা অনুষ্ঠানত এই কথাটো অৱগত কৰি থৈ গৈছে যে মুকং কৰোতি বাচালং পংগুং লংঘয়তে গিৰিম ইয়ত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। অৰ্থাৎ যিজন মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী, যিজন লক্ষ্মীৰ গৰাকী ঈশ্বৰ কৃষ্ণ মাধৱৰ কৃপাত পংগু হ'লেও পৰ্বত বগাব পাৰে, বোবা হ'লেও কথা ক'ব পাৰে, খুৰা হ'লেও খোজকাঢ়িব পাৰে, সেইজন ভগৱন্তৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটিবাৰ সেৱা নিবেদন কৰি আমাৰ সমাজত যি প্ৰবাদ আছে যে 7টা বৰসবাহৰ মূল্য হ'ল এভাগ ভাওনা। আমি প্ৰাসংগিক যেন লগা 2-এটি কথা কোৱা হ'ব বুলি প্ৰথমেই কোৱা হৈছে, সেইকাৰণে আপোনাৰভাৱে ব্যক্তিগতভাৱে কথাখিনি গাত পাতি নলৈ আমাক দাসৰো দাস ভাবি চৰণ কমলত এককণিকা ঠাই দিব। এই যে কোৱা হ'ল 7 ভাগী বৰসবাহৰ মূল্য এভাগী ভাওনা, আৰু সেই ভাওনা আজি মঞ্চস্থ কৰিবলৈ যাওঁতে যিসকল গায়ন বায়নে সুন্দৰভাৱে আসনত উপবিষ্ট হৈ ভাওনা পৰিচালনা কৰিব, সেই গায়ন বায়নৰ দলটোৱে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কৃপালু গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে, এৰা ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। প্ৰশ্ন হ'ল সেয়াই যে ভকতিৰ বীজ শৰণেহে নিজ
প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ তাৰ ফল। সেই প্ৰেম যোগ আনন্দৰূপী প্ৰেমানন্দ ফল যদি আমি প্ৰত্যেকে লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰথম দৰ্শনটো হ'ল যিসকলে আমি গুৰুজনাৰ দ্বাৰা লাভ কৰা সেই অপূৰ্ব সৃষ্টি ভাওনাক আশ্ৰয় কৰিবলৈ যাম, সেইসকলে আমি ভক্তি মাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথম খোজটো হ'ল শৰণ। সাতভাগী বৰসবাহৰ মূল্য যিহেতু এভাগ ভাওনা, গতিকে সেই ভাওনাভাগীৰ নাদ মঞ্চস্থ কৰিবলৈ যাওঁতে গায়ন আৰু বায়ন এই মহান দৰ্শন আশ্ৰয় কৰা সেই শিল্পীসকলে আমি শৰণ গ্ৰহণ কৰিছোঁ নাই, এইটো কিন্তু অতিব প্ৰয়োজনীয় বস্তু। যদি আমি শৰণ গ্ৰহণ নকৰাকৈ এই নাটভাগী মঞ্চস্থ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এইখিনিত কিন্তু যথেষ্ট অপৰাধ আছে। সেইকাৰণে কথাখিনি আমি প্ৰাসংগিক হেন লগাৰ বাবে আমি কথাখিনি টানি অনা হৈছে। গতিকে আমি বিষয়বস্তু আধ্যাত্মিক চিন্তা আৰু সাম্প্ৰতিক সময়ত ধন টকা পইচাৰ বাবে কৰা সেই ব্যৱস্থা কৃপালু গুৰুজনাই দিয়া হয় নে নহয়, আমি প্ৰত্যেকেই কথাখিনি চিন্তা কৰাটো অতিব প্ৰয়োজন। আমিও অসমৰ বিভিন্ন স্থানত আপোনাসৱৰ আশীৰ্বাদ পুষ্ট হৈ কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত, শ্ৰৱণ কীৰ্তন মহাভক্তি, চৈতন্যমূৰ্তি ভকতৰ সেৱা, এই মহান দায়িত্ব পালনৰ বাবে যেতিয়া আমি আগবাঢ়ি যাওঁ, তেতিয়া আমাকো সোধে যে বাপ, আপুনি আমাৰ এই স্থানত এভাগ ভাগৱতৰ পাঠ ব্যাখ্যা অনুষ্ঠান কৰিবলৈ যাওঁতে বা আপোনাক আমন্ত্ৰণ কৰোঁতে আপোনাক কিমান টকা দিব লাগিব? এই প্ৰশ্নটো এখন উদ্যোক্তা মণ্ডলী তথা সমিতি বা এজন সেৱকীয়ে আমাক কৰে, আৰু তেতিয়া সেই সেৱকী তথা উদ্যোক্তা মণ্ডলীক আমি এটাই কথা কোৱা যায় যে ভগৱন্তৰ নাম, ভকতৰ সেৱা কৃপালু গুৰুজনাৰ কৃপাৰ বশত আমি লাভ কৰিছোঁ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। যে ভাৰতবৰ্ষত মনুষ্য জন্ম কলিযুগত লাভ কৰাটো ভগৱন্তৰ কৃপা, আৰু সেই ভগৱন্তৰ গুণ যশ আশ্ৰয় কৰিবলৈ যাওঁতে যদি আমি ধন দাবী কৰোঁ, তেতিয়াহ'লে সেইটো হ'ল অপৰাধ। কিয়নো কৃপালু গুৰুজন বস্তুৱে নামঘোষা শাস্ত্ৰত বঢ়াৰূপ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনে সুন্দৰভাৱে উল্লেখ কৰি গৈছে যে শংকৰেহে শুদ্ধ মত, ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি, ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে, আপোনাৰ মহত্ব বখানি। শংকৰ গুৰুজনে শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি জীৱ তৰণৰ একমাত্ৰ উপায় এক দেৱ, এক সেৱ, একত বিনে নাইকেও, এই পৰম তত্ত্ব প্ৰদান কৰি থৈ গৈছে। আৰু এই তত্ত্ব আমি উপলব্ধি নকৰি, হৃদয়ংগম নকৰি, ইহাংক নজানি, এইটো নাজানি যিসকলে আমি জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি, সেইসকলক শাস্ত্ৰৰ দ্বাৰা কৃপালু গুৰুজনাই মহামূৰ্খ বুলি ককৰ্থনা কৰিছে, গালি পাৰিছে। গতিকে আমি প্ৰত্যেকটো ক্ষেত্ৰত কৃপালু গুৰুজনাৰ আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ বাবে আমি যেতিয়াই নিজকে আগবঢ়াই দিব বিচাৰিম, তেতিয়াই আমি এই শাস্ত্ৰসন্মত কথাখিনি অন্তত হৃদয়ংগম কৰিবলৈ, অনুভৱ কৰিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। এটা কথা আছে যে এখন কিতাপ যিজনে এজনৰ পৰা পঢ়িবৰ বাবে খুজিব, সেই খোজা ব্যক্তিজনক মূৰ্খ বুলি কোৱা হয়। আৰু সেই খোজা ব্যক্তিজনক যদি খোজাৰ লগে লগে কিতাপখন দি দিয়া যায়, তেতিয়াহ'লে দিওঁতাজনক জধা মূৰ্খ বুলি কোৱা হৈছে। কাৰণ যিজনক দিয়া হ'ব তেওঁৰ পৰা পুনৰ যে কিতাপখন ঘূৰাই পোৱা নাযায়, এই কথাটো সঁচা কথা। ঠিক তেনেকৈ আমি এভাগ ভাওনা যেতিয়া আমি কাৰোবাক পৰিৱেশন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰিম, তেতিয়া যিসকলে আমি আমন্ত্ৰণ কৰোঁতে তেওঁলোকক ধন টকা পইচাৰ এটা লেনদেন কৰিম, তেতিয়া কৰাসকলকো শাস্ত্ৰই অপৰাধী বুলি কৈছে। আৰু যিসকলে আমি সেইটো মাননি
ইংৰাজীত কোৱা হয় ডিমাণ্ড, মানে ধৰা বন্ধা এটা নিয়মত আমি বান্ধ খাই যাম, তেতিয়া সেই যিসকলে লোৱা যাব তেওঁলোককো শাস্ত্ৰই অপৰাধী বুলি সিদ্ধান্ত দিছে। গতিকে কথাখিনি আমি গভীৰভাৱে চিন্তা কৰাটো অতিব প্ৰয়োজন, কাৰণ সাম্প্ৰতিক সময়ত বিষয়বস্তু আমি ক'ৰ পৰা ক'লৈ লৈ গৈছোঁ, কেনেধৰণে গৈ আছোঁ, এই কথাখিনি আমি অন্তত বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। কাৰণ আজি নাট মঞ্চস্থ হ'ব ভাগৱত দৰ্শন। ভগৱত দৰ্শন, এই ভগৱত দৰ্শন মানে উত্তৰ হ'ল কৃষ্ণ তত্ত্ব উপলব্ধি। এতিয়া কৃষ্ণ তত্ত্বক আমি বিচাৰি বিচাৰি প্ৰত্যেকজন বাপ আই আমি বিভিন্ন স্থানলৈ ঢাপলি মেলোঁ। প্ৰত্যেকে আমি এই কথাটো কম বেছি পৰিমাণে বুজি পাওঁ। এতিয়া প্ৰশ্ন হ'ল কৃষ্ণ তত্ত্ব আছে ক'ত? এই দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে গকুল বৃন্দাবন ক্ষেত্ৰত অনাক্ষৰ বা নিৰক্ষৰ গোপীসকলে কৃপালু গুৰুজনাই গোপীসকলৰ মুখপদ্মখনতে দৰ্শন প্ৰকাশ কৰিছে। হে ৰাম কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সমস্তৰে হৃদয়ৰ মাজত আছা, কিন্তু এই তত্ত্বটো আমি উপলব্ধি নকৰাৰ বাবে, বুজি নোপোৱাৰ বাবে বা বুজিবলৈ চেষ্টা নকৰাৰ বাবে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা, গছৰ তল, বিভিন্ন ৩৩ কোটি দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি সেই স্থানত আমি ভগৱন্তক বিচাৰি ফুৰোঁ। আৰু গোপীসকলে সিদ্ধান্ত দিলে যিসকল নিৰক্ষৰ আছিল, যিসকল অনাক্ষৰী আছিল, আখৰ চিনি নোপোৱা, সেইসকলে সিদ্ধান্ত দি থৈ গৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। এতিয়া কিয় আমি বাহিৰত বিচাৰি ফুৰোঁ? গুৰুজন বস্তুৱে দৰ্শন দিছে। ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। এখন দোকানত জুইশলাৰ বাঁহ হাজাৰটা দোকানীয়ে বিক্ৰী কৰিবৰ বাবে ৰাখিলেও সেই জুইশলা বাঁহটোৰ পৰা আপুনি মই বিচৰা ধৰণে জুই তেতিয়ালৈকে লাভ কৰিব নোৱাৰিম যেতিয়ালৈকে কাঠিটোৰ লগত বাঁহটোৰ বাহিৰ ফালে থকা খাৰৰ লগত আমি ঘঁহনি খুৱাই নিদিম। যেতিয়ালৈকে ঘৰখন নকৰিম খাৰে খাৰে, তেতিয়ালৈকে আমি অগ্নিতত্ত্বক কোনেও লাভ কৰিব নোৱাৰিম। যেতিয়া ঘৰখন কৰিম তেতিয়াহে আমি বিচৰা ধৰণে অগ্নিতত্ত্ব লাভ কৰিব পাৰিম। আৰু ঠিক তেনেকৈ অহেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহন্ত বিদিত। কৃষ্ণতত্ত্ব তেনেকৈ সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু যেতিয়ালৈকে ভক্তিক আমি আশ্ৰয় নকৰিম তেতিয়ালৈকে কৃষ্ণতত্ত্বৰ উপলব্ধি নহয়। সেইকাৰণে ভক্তিৰ প্ৰথম খোজ হ'ল শৰণ। তালব্য স ৰ মূৰ্ধন্য ন। এতিয়া সেই শৰণ প্ৰক্ৰিয়াটোত আমি যেতিয়ালৈকে আশ্ৰয় কৰিব নিবিচাৰিম, সোমাব নিবিচাৰিম, বুজিবলৈ চেষ্টা নকৰিম, তেতিয়ালৈকে আমি কিন্তু ভগৱত দৰ্শন যি ভাওনা আজি শিল্পীবৃন্দই মঞ্চস্থ কৰিব, সেই দৰ্শনটো আমি কিন্তু লাভ কৰিবলৈ সক্ষম নহ'ম। কৃপালু গুৰুজন বস্তুৰ আধ্যাত্মিক দৰ্শন আমি মূঢ়মতিৰ সীমিত জ্ঞানৰ জৰিয়তে আমি এনেধৰণেহে বুজিব পৰা হৈছে বুলি আমি অনুভৱ কৰা হৈছে, আৰু সেই অনুভৱ আমি আপোনাসৱৰ চৰণ কমলত আগবঢ়াই দিয়া হৈছে। কৃপালু গুৰুজনাই ব্ৰজাৱলী ভাষাত যাক অংকীয়া বুলি কোৱা যায়,
ছখনকৈ নাট আমি কলিৰ মলমতী মনুষ্যৰ বাবে তৰণৰ উপায় হিচাপে দি থৈ গৈছে। যি দৰ্শন কলা বোবা কণা হ'লেও সেই ভগৱন্তৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পৰা সুন্দৰ পথ। আজি দিনৰ ভাগত শ্ৰদ্ধাৰ জগত বনিয়া বাব, শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাব, শ্ৰদ্ধাৰ অনিল তাঁতী বাবে যদিও ভাগৱতৰ পদবন্ধে কথাখিনি কৈ গৈছিল, সেই কথাখিনি হয়তো আমাৰ বহুতৰে এখন কাণেৰে সোমাই অন্যখন কাণেৰে ওলাই গ'ল। কিন্তু সেই একেখিনি কথাকে আজি একোজন ভাৱৰীয়াই মঞ্চস্থ কৰিব। গুৰুজনাৰ সেয়াই অপূৰ্ব সৃষ্টি যে দিনৰ ভাগত কৈ থকা কথাখিনি আমি বুজি নোপোৱাৰ পাছত আজি কিন্তু ৰাতি এজন ভাৱৰীয়াই যেতিয়া ভাও দিব সেই দৰ্শনটো, আমি চকুৰে দেখা মাত্ৰকে কাণেৰে সেই কথাখিনি শুনাৰ লগে লগে আমি যেতিয়া ভাবি দিম, এই কথাখিনি কিন্তু এতিয়া আমি সুন্দৰভাৱে বুজিব পাৰিম, যিখিনি কথা দিনৰ ভাগত বুজিব নোৱাৰিলোঁ। আৰু সেইকাৰণে কৃপালু গুৰুজনা জগতগুৰু পৰম গুৰু, যিহেতু সমস্ত জনা ধৰ্মগুৰুৰ ভিতৰত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হ'ল পৰম গুৰু। কিয়নো পৃথিৱীত যিমান শব্দ ব্ৰহ্মৰ উৎপত্তি হৈছে, আমি অভিধানৰ মতে যিমানবিলাক শব্দৰ জ্ঞান আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে আছে, এই সমস্ত শব্দ ব্ৰহ্মৰে বিপৰীত শব্দ আছে। যেনেকৈ ভালৰ বিপৰীত শব্দ হ'ল বেয়া, দিনৰ বিপৰীত শব্দ হ'ল ৰাতি, ওখৰ বিপৰীত শব্দ হ'ল চাপৰ, স্বৰ্গৰ বিপৰীত শব্দ হ'ল মৰ্ত্য। কিন্তু এটা শব্দৰ বিপৰীত শব্দ আজিলৈকে কোনো ধৰ্মগুৰুৱে আমাক দিব পৰা নাই, কেৱল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দি থৈ গ'ল। সেয়া হ'ল বৈকুণ্ঠ। বৈ মানে নাই, কুণ্ঠ মানে ভয়, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। যি শব্দৰ বিপৰীত শব্দ আজিলৈকে কোনেও উলিয়াব পৰা নাই। সেইকাৰণে আমাৰ কৃপালু গুৰুজনা পৰম গুৰু, জগত গুৰু। গতিকে সেই বৈকুণ্ঠ আজি আমাৰ পবিত্ৰ গুৰু গৃহ সুন্দৰভাৱে শাস্ত্ৰসন্মতে আমি কম বেছি পৰিমাণে বুজি পাওঁ যে গোবিন্দ মহাপ্ৰভুৰ গুণ যশ ও শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নাম যি স্থানত একান্ত ভকতসকলে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেই স্থানকে গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে চিনাকি কৰি দিছে দ্বিতীয় বৈকুণ্ঠ। আৰু আজিৰ নামগৃহ দ্বিতীয় বৈকুণ্ঠ। গতিকে দ্বিতীয় বৈকুণ্ঠত উপবিষ্ট হৈ, আসনাধীষ্ঠ হৈ আমি প্ৰত্যেকজনাই অন্তত এবাৰ হ'লেও চিন্তা কৰাটো অতীৱ প্ৰয়োজন যে গুৰুজনাই দিয়া ধৰ্মৰ দৰ্শন প্ৰকৃততে আছিল ক'ত, আৰু আজি আমি বাপ আইসকলে পালন কৰি আছোঁ কেনেকৈ। এই যে গায়ন বায়নসকলে এই ব্যৱস্থাটো পালন কৰিব, ভাৱৰীয়াসকলে এই ব্যৱস্থাটো পালন কৰিব, এই মূল দৰ্শনটো কৃপালু গুৰুজনে আমাক দিছেনে নাই, এইখিনি আজি আমি বিশ্লেষণ কৰাৰ অন্তত অকণমান হ'লেও সুযোগ আমি সেউকী ভাস্কৰ দাস বাপজনাৰ কৃপাত আমি লাভ কৰিছোঁ। গতিকে সময়ো যথেষ্ট হৈছে, কথা কোৱাৰ সময় নহয়। ভাৱৰীয়াসকলো নিশ্চয় সাজু হৈ আছে। গতিকে আমি সবাৰো শ্ৰীচৰণত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। আৰু মাত্ৰ দুই এটি কথা অৱগত কৰা হ'ব। সেয়া হ'ল যে সাম্প্ৰতিক সময়ত যিসকল নাট্যকাৰে নাট মঞ্চস্থ কৰিবৰ বাবে একোভাগী নাট ভাৱৰীয়াসকলক বা শিল্পী দলক আগবঢ়াই দিয়ে, সেই নাটভাগী বা সেই নাটসমূহৰ নামাকৰণ কৰোঁতে অন্তত নাট্যকাৰসকলে এটা কথাত গুৰুত্ব দিয়াটো অতীৱ প্ৰয়োজন। কৃপালু গুৰুজনাই সৃষ্টি কৰা নাট চিহ্ন যাত্ৰা, নৃসিংহ যাত্ৰা, যাক মাতৃভাষালৈ অনুবাদ কৰোঁতে নামাকৰণ হৈছিল প্ৰহ্লাদ চৰিত নামেৰে।
কিন্তু সাম্প্ৰতিক সময়ত সেই প্ৰহ্লাদ চৰিত নাটভাগীৰ নামাকৰণ হয় নৃসিংহ মুৰাৰী নামেৰে। গতিকে এই নামটোৱে সম্পূৰ্ণ ৰূপত ভুল। এই ভুল নামেৰে যেতিয়া আমি নাট এভাগ মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিম, অন্তত ভাৱৰীয়াসকল গায়ন বায়নসকলে সেই নাটভাগীৰ ওপৰত অন্তত অকণমান জ্ঞান লাভ কৰিবৰ বাবে শাস্ত্ৰ অন্তত 5 মিনিট 10 মিনিট হ'লেও অধ্যয়ন কৰাটো অতিব প্ৰয়োজন। যে শাস্ত্ৰই আমাক কি কৈছে, নামৰ দৰ্শন দিছে যে নৃসিংহ হ'ল এক নাম, যি দুটা দৰ্শন আছে তাত, নৰ আৰু সিংহ, আধা মানুহ আৰু আধা পশু। সেই পশু মানে বনৰ ৰজা সিংহ, যি ভগৱন্তৰ দ্বাৰা এই সংসাৰত জীৱ তৰণৰ অৰ্থাৎ দুষ্টক দমন সন্তক পালনৰ বাবে তেওঁ প্ৰকাশমান হৈছিল নৃসিংহ ৰূপত। আৰু মুৰাৰী শব্দৰ অৰ্থ হ'ল মোৰ নামৰ এজন দৈত্যক ভগৱন্তই বধ কৰাৰ বাবে, নিপাত কৰাৰ বাবে ভক্তৰ পৰা এটা নাম লাভ কৰিছিল, নাম হ'ল মুৰাৰী। অৰি মানে হ'ল শত্ৰু। গতিকে নৃসিংহ মুৰাৰী বুলি কোৱাৰ লগে লগে ভাওনা ভাগৰ সম্পূৰ্ণ নামটোৱে ভুল। এতিয়া এনেকুৱা ভুল নামেৰে আমি যদি মঞ্চস্থ কৰিবলৈ যাওঁ, তেতিয়াহ'লে ভাওনা ভাগী কিমান শুদ্ধ হ'ব তাৰ জ্ঞান আমাৰ প্ৰাৰম্ভিকতে আহি যাব লাগিছিল। কিন্তু আমাৰ আজি কুপতি সেই কথাখিনি মনলৈ কিন্তু নাহে। গতিকে আমি সবাৰুচি চনত এনেধৰণে যি ভুল সংস্কৃতি কৃপালু গুৰুজনাৰ বুলি কৈ কৈ আমি পালন কৰি আছোঁ, বিজ্ঞসকলে কথাখিনি অন্তত অকণমান চিন্তা কৰাটো অতিব প্ৰয়োজন। আৰু আমি শৰণৰ কথাখিনি প্ৰথম অৱস্থাত এই কাৰণেই কোৱা হৈছিল, কৃপালু গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে খুব সুন্দৰভাৱে যে সেই কলিৰ মলমতী মনুষ্য তোমৰা হবে যদি এক দেও এক হেও একত বিনে নাইকেও, এই দৰ্শন যদি শুদ্ধ ৰূপত বুজি পাইছা, তেতিয়াহ'লে এই দৰ্শনটো সদা সৰ্বদা মানিবলৈ চেষ্টা কৰিবা। আৰু যদি তাক বুজিবলৈ চেষ্টা কৰা নাই, তেতিয়াহ'লে তোমালোকে পৰিৱেশন কৰা সেই দৰ্শনটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। অৰ্থাৎ বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, জানি বাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। অৰ্থাৎ শ্ৰী শ্ৰী ভগৱত দৰ্শন কেতিয়াও হ'ব নোৱাৰে। তাৰমানে শৰণ ল'লোঁ, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবে হে প্ৰভু এৰাওঁ। হে প্ৰভু কৃষ্ণ, তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ, কিয়নো তুমি মায়াৰ স্বামী। আৰু তুমি মায়াৰ স্বামী হৈ মায়াৰ পৰা আমাক মুক্ত কৰি দিয়া প্ৰভু। আৰু তুমি মায়াৰ স্বামী হিচাপে তোমাৰ চৰণত যদি আমি শৰণাপন্ন নহওঁ, তেতিয়াহ'লে আমি মায়াৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰোঁ। সেইকাৰণে আমি যাৰ চৰণত শৰণ ল'ম, সেইজনাৰ নাম আশ্ৰয় কৰিছোঁ। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, কৃষ্ণ বুলি ঠিকেই কৈছোঁ, কিন্তু চিত্তে আন দেৱক ভজয়। যদি আমি শৰীৰটো অন্য দেৱতাৰ স্থানত লৈ যাওঁ, তেতিয়াহ'লে সেই স্থানত ভগৱন্তৰ গুঞ্জক লীলা চৰিত পৰিৱেশন কৰিবলৈ যাওঁতে শাস্ত্ৰই কেতিয়াও তাক শুদ্ধ বুলি কোৱা নাই। গতিকে আমি সবাৰুচি চনত সেৱা নিবেদন কৰা হৈছে এজোকা শ্লোকেৰে। গায়ন বায়নৰ দলটি সোমাই আহিব, যে গায়ন বায়নে সভা জয় কৰে, যাক পূৰ্বৰংগ বুলি কোৱা হৈছে, যে জেচাং শ্ৰীমদ যশোদা চুত পদ কমলে নাস্তি ভক্তি নৰানম। অৰ্থাৎ শ্লোক ভাগিয়ে আমাক সুন্দৰভাৱে সোঁৱৰাই দিয়ে যে সেই সুধিবৃন্দ তোমালোকে শুনা, কোনসকল? সেইসকল মনুষ্যই শুনা যিসকল মনুষ্যৰ যশোদাৰ পুত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি নাই, সেইসকলে শুনা। এতিয়া প্ৰশ্ন সেইখিনিতে যে যশোদাৰ পুত্ৰ কৃষ্ণৰ চৰণত যদি আমাৰ ভক্তি আছে, তেতিয়াহ'লে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, সৰস্বতী পূজা আদি অন্য দেৱতাৰ স্থানত আমি সেই গুৰুজনাৰ ৰচিত নাট মঞ্চস্থ কৰাটো শুদ্ধ নে অশুদ্ধ? শ্লোকভাগীয়ে আমাক সিদ্ধান্ত দিছে। তেওঁলোকৰ জীৱনকে কোৱা হৈছে ধিক টান ধিক টান ধিগে টাং। অৰ্থাৎ তেওঁলোকৰ জীৱনটো হ'ল ধিক ধিক ধিক। আৰু এইটো কোনে কৈছে? মৃদংগ নামৰ সেই বাদ্যভাগীয়ে সেই দৰ্শনটো প্ৰকাশ কৰিছে। আৰু আজি এটা সুন্দৰ দৰ্শন দেখা পাইছোঁ, সেয়া হ'ল এয়া দবা বাদ্যভাগী আনিছে। আমাৰ প্ৰায় দবা বাদ্যভাগী ভাওনাত পৰিৱেশন কৰা দেখা নাযায়। এই যে সূত্ৰই সোধে আহে সংগী আকাশে কি বাদ্য বাজত্ব,
আৰু সেই সংগীসকলে কয় যে আহে সংগী আকাশে দেৱদুন্দুভি বাজত্ব 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 পৰম পুৰুষ মিলল্ল 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 এই সুন্দৰ দৰ্শন যে দবা ভাগি দেৱদুন্দুভি মানে সেই দবা পৰিৱেশন কৰা কিন্তু প্ৰায় ভাওনাৰ দলে শিল্পী দলে সেই দেৱ দুন্দুভিৰ বিপৰীতে কিন্তু খোল ভাগিকে সংগত কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ যি বিসংগতি অলপ অলপ আছে এই বিসংগতিবিলাক আমি সমস্তজনে অন্তত আলোচনাৰ মাধ্যমেৰে যদি শুদ্ধ ৰূপত সজাই লওঁ নিশ্চয়ভাৱে আমি সমস্তজনে অৰ্থাৎ অসমীয়া জাতিয়ে কৃপালু গুৰুজনাৰ সেই দৰ্শন সুন্দৰভাৱে প্ৰচাৰ প্ৰসাৰত আমি আগবাঢ়ি যাব পাৰিম গতিকে সবাৰো শ্ৰীচৰণত অৰ্থাৎ সেউকী তথা গৰুধৰ শিল্পী সমাজৰ উত্তৰ ভৱিষ্যত কামনা কৰি ভগৱন্তৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগল কামনা কৰি আমি মোৰ সমতিৰ ওপৰত অৰ্পণ কৰা আজিৰে মঞ্চ উদ্বোধনীৰ দৰে মহান দায়িত্বভাগী আমি পালন কৰা হ'ল ভাবি আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পুনশ্চ সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম ৰাম ও তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাইৰা কৰিতে কৃষ্ণ কৃষ্ণ অ হৰে অ